স্বাগতম জনাইছোঁ আপোনালোকক খবৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল চেনেলটিলৈ আকৌ এবাৰ এটি নতুন খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আন্দামান সাগৰত পোৱা গৈছে প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ। অলপতে পেট্ৰলিয়াম মিনিষ্টাৰ হৰদীপ সিং পুৰীয়ে ঘোষণা কৰিলে আন্দামান সাগৰত অইল ইণ্ডিয়াই কৰা জৰীপত নতুনকৈ দ্বিতীয়টো প্ৰাকৃতিক গেছৰ ভাণ্ডাৰৰ সন্ধান পোৱা গৈছে। এতিয়ালৈ আন্দামান সাগৰত অইল ইণ্ডিয়াই 3বাৰ জৰীপ কাৰ্য সম্পাদন কৰিছে। ইয়াৰে দ্বিতীয়টো জৰীপত যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত প্ৰথমটো গেছৰ ভাণ্ডাৰৰ আৱিষ্কাৰ হৈছিল। প্ৰথম গেছ ভাণ্ডাৰটো বিজয়াপুৰম 2 নামৰ ৱেলটোত পোৱা গৈছিল। এতিয়া আকৌ যিটোত পাইছে সেয়া বিজয়াপুৰম 3 নামৰ ৱেলটোত পাইছে। বৰ্তমান বিশ্ব ৰাজনীতিত যি এক অশান্তময় অৱস্থাই বিৰাজ কৰিছে। এফালে ষ্ট্ৰেইট অৱ হৰমুজ বন্ধ হৈ আছে, আনফালে ইৰাণ আমেৰিকাৰ যুদ্ধখনো কেতিয়াকৈ শেষ হ'ব সেয়াও একো খাটাংকৈ ক'ব পৰা নাযায়। এনেস্থলত আন্দামান সাগৰত গেছৰ সম্ভেদ পোৱাটো ভাৰতৰ শক্তিখণ্ডৰ বাবে যথেষ্ট আশাৰ বতৰাই বুলিব পাৰি। বৰ্তমান ভাৰতত প্ৰয়োজন হোৱা প্ৰায় 85% খাৰুৱা তেলেই বাহিৰৰ পৰা আমদানি কৰিব লগা হয় আৰু প্ৰাকৃতিক গেছৰ ক্ষেত্ৰত 50%ৰো অধিক পৰিমাণৰ বাহিৰৰ পৰা আমদানি কৰা হয়। এতিয়া আহিছোঁ গেছৰ সন্ধান পোৱা ঠাইডোখৰৰ অৱস্থানৰ বিষয়ে কিছু কথা জনাবলৈ। আন্দামান নিকোবৰ বুলিলে বহুকেইটা সৰু বৰ দ্বীপ লগলাগি গঠন হোৱা এটা অঞ্চল। ইয়াৰে উত্তৰ অংশত থকা আন্দামান দ্বীপৰ উপকূল অঞ্চলৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰৈত পানীৰ মাজত গেছৰ সন্ধান পোৱা গৈছে। সেইবাবে অফশ্বৰ ড্ৰিলিঙেৰে এই গেছ উলিয়াব লাগিব। অৱশ্যে গেছ আৱিষ্কাৰ হৈছে বুলিয়েই এতিয়াই উলিয়াই কামত লগাব পাৰিব তেনেকুৱা নহয়। তাত কিমান পৰিমাণৰ গেছ মজুত আছে তাৰ হিচাপ লগাব। সেইখিনি উলিয়াই ব্যৱহাৰ কৰিবলৈ সেয়া বাণিজ্যিকভাৱে লাভজনক হ'ব নে নহ'ব তাৰো এটা হিচাপ কৰিব। জিঅ'লজিষ্টসকলৰ দৃষ্টিভংগীৰে কোনো এডোখৰ ঠাইত খাৰুৱা তেল বা গেছ ওলালে সেই ঠাইডোখৰৰ ওচৰে পাজৰে আৰু তেনেকুৱা গেছ বা খাৰুৱা তেল ওলালে সম্ভাৱনা বাঢ়ি যায় যে তাত অধিক পৰিমাণৰ সম্পদ মজুত আছে। আন্দামান সাগৰত যিমানে নতুন গেছ বা খাৰুৱা তেলৰ সন্ধান পোৱা যাব সিমানেই আমাৰ দেশৰ বাবে ভাল খবৰ হ'ব। এতিয়া আমি খাৰুৱা তেল আৰু গেছৰ বাবে যি বাহিৰৰ দেশসমূহৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে সেই আমদানিৰ পৰিমাণ এনেধৰণৰ নতুন আৱিষ্কাৰসমূহৰ দ্বাৰা যথেষ্ট পৰিমাণৰ কমাই আনিব পৰা যাব। ফলত ভাৰতৰ টকা বাহিৰলৈ ওলাই যোৱাটো কমিব আৰু ভাৰতৰ উন্নয়নত সেই টকা ব্যৱহাৰ কৰিব পৰা যাব।